সো হেল্ল' এভৰিৱান, তুমি তোমাৰ ব্ৰেইনৰ পাৱাৰ ইনক্ৰিজ কৰিব খুজি আছা নেকি? তাৰমানে অৰ্থাৎ তোমাৰ স্মৃতি শক্তি তুমি বৃদ্ধি কৰিব খুজি আছা নেকি? তুমিও যদি কিবা এটা পঢ়িলে, কিবা এটা কুৱেশ্যন এনচাৰ পঢ়িলে যদি পাহৰি যোৱা, তেনেহ'লে এই ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে আমাৰ ব্ৰেইনৰ পাৱাৰ কেনেকৈ ইনক্ৰিজ কৰিব পাৰি। কিছুমান এনে টিপছ আছে যিবোৰ টিপছ ফ'ল' কৰাৰ ফলত তোমালোকৰ মানে ব্ৰেইনৰ পাৱাৰ আগৰ তুলনাত বৃদ্ধি হ'ব। চ' নাম্বাৰ 1, কিছুমান গেমছ আছে। চ' কিছুমান গেমছ আছে, কিছুমান গেমছ আছে যিবোৰ গেমছ খেলাৰ ফলত তোমালোকৰ কি হ'ব, ব্ৰেইনৰ পাৱাৰ আগৰ তুলনাত বহু গুণে ইনক্ৰিজ হ'ব। এইটো গেমছ বুলি কোৱাৰ লগে লগে তোমালোকৰ ফ্ৰী ফায়াৰ, পাবজি, BGMI এনেকুৱা নিচিনা গেম নহয়। এইবিলাক গেম হ'ল তোমালোকে এডিক্টেড। এইবিলাক গেম খেলাৰ ফলত আৰু ব্ৰেইন ডেমেজ হয়। কিন্তু ৰুবিক্স কিউবছ যিটো গেম আছে, বা চেছ, তাৰপিছত মাল্টি কালাৰ টেক্স, যিবিলাক গেম আছে, এইবিলাক গেম খেলাৰ ফলত তোমালোকৰ কি হ'ব, ব্ৰেইনৰ পাৱাৰ আগৰ তুলনাত বহু গুণে ইনক্ৰিজ হ'ব। চ' এইবিলাক গেমৰ বিষয়ে তোমালোকে গুগলত বা ইউটিউবত চাৰ্চ কৰি চাব পাৰা। এইবিলাক গেমছ খেলাৰ ফলত তোমালোকৰ কি হ'ব, মানে তোমালোকৰ ব্ৰেইনৰ পাৱাৰ আগৰ তুলনাত বহু গুণে ইনক্ৰিজ হ'ব। তাৰপিছত নাম্বাৰ 2, চং বুলি কোৱাৰ লগে লগে গান। চ' আমি এনেকুৱা গান নহয় যে এইটো জুবিন গাৰ্গ বা অৰিজিত সিঙৰ গান নহয়। এইটো তোমালোকৰ ইউটিউবত গৈ তোমালোকে 40 হাৰ্টছ বাইনাৰল বিটছ বুলি তোমালোকে চাৰ্চ কৰা, তেতিয়া তোমালোকৰ সন্মুখত যিবিলাক মিউজিক আহিব, চ' এইবিলাক মিউজিক তোমালোকে হেডফোন লগাই শুনিলে তোমালোকৰ লাহে লাহে তোমালোকৰ ফ'কাছ পাৱাৰ, অৰ্থাৎ তোমালোকৰ ব্ৰেইন পাৱাৰ লাহে লাহে ইনক্ৰিজ হ'ব। চ' এইটো ষ্টুডেণ্টৰ কাৰণে বহুত ভাল। চ' তোমালোকে কি কৰিব পাৰিবা, যিহেতু তোমালোকে এনেই ইউটিউবত গান শুনাই, তোমালোকে এইবিলাক 40 হাৰ্টছ বাইনাৰল বিটছ বুলি তোমালোকে যেতিয়া চাৰ্চ কৰিবা, ইউটিউবত বহুতো গান আহিব। চ' এইবিলাক গান শুনাৰ ফলত, অৰ্থাৎ এইবিলাক মিউজিক শুনাৰ ফলত তোমালোকে ব্ৰেইন পাৱাৰ ইনক্ৰিজ হ'ব। তোমালোকে এইটো মোৰ কথা নহয়, এইটো চাইণ্টিফিকলি প্ৰুভেন হয়। চ' তোমালোকে এইবিলাক শুনিব পাৰা। তাৰপিছত নাম্বাৰ 3, এক্সাৰচাইজ কৰাৰ ফলতো আমাৰ ব্ৰেইনৰ পাৱাৰ ইনক্ৰিজ হয়। এইটো চাইণ্টিফিকলি প্ৰুভেন হয় যে এক্সাৰচাইজ কৰাৰ ফলত আমাৰ কি হয়, অক্সিজেনটো ব্ৰেইনত আমাৰ অক্সিজেনটো বেছি পৰিমাণে যায়। আৰু যেতিয়া ব্ৰেইনত অক্সিজেনটো বেছি পৰিমাণে যাব, তেতিয়া আমাৰ ব্ৰেইনৰ পাৱাৰ লাহে লাহে ইনক্ৰিজ হ'ব। চ' এক্সাৰচাইজ কৰাৰ কাৰণে যে তোমালোকৰ একদম জিমত যাব লাগিব সেইটো নহয়। তোমালোকৰ ঘৰতে কিছুমান এনে এক্সাৰচাইজ আছে, যে চিম্পল এক্সাৰচাইজ আছে, পুছ আপ, পুল আপ, এইবিলাক তোমালোকে কৰিব পাৰা, যাৰ ফলত তোমালোকৰ ব্ৰেইন পাৱাৰ ইনক্ৰিজ হ'ব। নাম্বাৰ 4, মেডিটেশ্যন। চ' মেডিটেশ্যন আগৰ দিনত মানে বহুত আগত মেডিটেশ্যন কৰিছিল। দিনৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত 17 ঘণ্টা মেডিটেশ্যন কৰিছিল। কিন্তু আজিকালিতো আমাৰ হাতত সময়ে নাই মেডিটেশ্যন কৰাৰ। চ' তোমালোকে 17 ঘণ্টা কৰিব নালাগে, তোমালোকে বেছি নহয় 20 মিনিটছ বা 30 মিনিটছ তোমালোকে মেডিটেশ্যন দিনৰ ভিতৰত মাত্ৰ মেডিটেশ্যন কৰা। 30 মিনিট মেডিটেশ্যন কৰিলে তোমাৰ ব্ৰেইনৰ পাৱাৰ লাহে লাহে ইনক্ৰিজ হ'ব। চ' এইবিলাক একদম চাইণ্টিফিকলি প্ৰুভেন টিপছ হয়। চ' এইটো মোৰ বনোৱা টিপছ নহয়, এইবিলাক চব চাইণ্টিফিকলি প্ৰুভেন হয়। চ' তোমালোকে এই টিপছবোৰ ফ'ল' কৰিলে তোমালোকৰ ব্ৰেইনৰ পাৱাৰ ইনক্ৰিজ হ'ব। চ' ষ্টুডেণ্টৰ কাৰণে বহুত ভাল হ'ব। কিছুমানে কি কৰে, অলপ কুৱেশ্যন এনচাৰ এটা মুখস্থ কৰিলে লগে লগে পাহৰি যায়। চ' তোমালোকে এইবিলাক টিপছ ফ'ল' কৰাৰ ফলত তোমালোকক কেতিয়াও কুৱেশ্যন এনচাৰ পাহৰি নোযোৱা। চ' এইখিনি আছিল এই ভিডিঅ'টো ভাল লাগিছে চেনেল ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।